নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মানুহজনে আজি বৰ্ষাকালীন জলকীয়াৰ বীজ পচোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে। সেয়েহে ভাবিলোঁ সৰুকৈ এটি ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু আমাৰ কেনেকৈ জলকীয়াৰ বীজ পচাইছে সেই বিষয়ে আপোনালোকক জনাওঁ। যদি আমাৰ জলকীয়াৰ বীজ পচোৱাৰ বিষয়ে জানিব ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আহক তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতি বছৰে আমাৰ বাৰিষা বা খৰালি দুইটা ছিজনতে জলকীয়া খেতি কৰা যায় যদিও এইবাৰ কিন্তু আমি বৰ্ষাকালত বেলেগ এটা জাত জলকীয়া লগাম বুলি বাছনি কৰিছোঁ। আমি বাছনি কৰা জাতটোৰ নাম হৈছে চাক্টা কোম্পানীৰ ৰয়েল বুলেট। এইবাৰ আমি প্ৰথমবাৰ লগাব ওলাইছোঁ। প্ৰথমে আমি জলকীয়াৰ বীজসমূহ এক ৰাতি পানীত ভিজাই ৰাখিছোঁ। এক ৰাতি ভিজাই ৰখাৰ পিছদিনা আমি পানীৰ পৰা তুলি আনি কেইঘণ্টামান ছাঁত শুকাব দিছোঁ। তাৰপিছত শুকান কাপোৰ এখনেৰে মেৰিয়াই 2 ৰাতি গোবৰৰ দোমত ৰখাৰ পিছত 2-এটা বীজ অংকুৰিত হোৱা দেখা গৈছে। এতিয়া চাওক, পাতলভাৱে শাৰী শাৰীকৈ বীজবোৰ এটা এটাকৈ দি দিয়া হৈছে। এনেকৈ বীজ দিলে পুলিবোৰ সুস্থ সবল আৰু নিৰোগী হোৱা দেখা যায়। লগতে পুলিবোৰ উঠোৱা সুবিধা হয় আৰু এনেকৈয়ে আমাৰ জলকীয়াৰ বীজ পচায়। পোক পৰুৱাৰ পৰা ৰক্ষা পাবলৈ বীজ সিঁচাৰ 2-3 দিন আগতে বেডখনত আমাৰ ফুৰাদন ছটিয়াই লোৱা হৈছিল। এতিয়া বীজ দিয়া শেষ হ'ল। বীজখিনি ঢাক যোৱাকৈ পাতলভাৱে চালনীৰে কেঁচুসাৰ চালি দিয়া হৈছে। আপোনালোকেও এইদৰে কেঁচুসাৰ নাইবা পচন সাৰ নহ'লে মাটি দিলেও কোনো কথা নাই, মুঠতে বীজবোৰ পাতলভাৱে ঢাক গ'লে হয়। চালনীৰে কেঁচুসাৰ চালি দিয়া শেষ হোৱাৰ পিছত এডাল সৰু কাঠৰ মাৰিৰে এইদৰে মাটিসমূহ লাহে লাহেকৈ হেঁচি দিয়া হৈছে যাতে মাটিসমূহ সমান হয় আৰু লগতে সকলোবোৰ বীজ গজালি মেলাত সুবিধা হয়। এতিয়া বেডখন সম্পূৰ্ণ চাৰিওফালে সমান কৰি লোৱা হ'ল। এইবাৰ ধুনীয়াকৈ কেঁচা কলপাতবোৰ এখন এখনকৈ সম্পূৰ্ণ বেডখন ঢাকি দিয়া হৈছে। চাওক, আমাৰ এতিয়া গোটেই বেডখন কলপাতেৰে ঢাকি দিয়া শেষ হ'ল। যিহেতু বাৰিষাৰ জলকীয়া বীজ, সেয়েহে আমি চোতালৰ ওচৰতে পচাইছোঁ। কেতিয়াবা বতাহ বৰষুণ আহিলে দূৰত যাবলৈ অসুবিধা হৈছে, সেইকাৰণে ওচৰতে পচালোঁ আৰু মুৰ্গী বা অন্য চৰাই সোমাব নোৱাৰাকৈ এনেকৈ নেটেৰে ঢাকি ৰখা হৈছে যেন বাহিৰৰ পৰা সোমাই অনিষ্ট কৰিব নোৱাৰে। আমাৰ জলকীয়াৰ বীজবোৰ এনেকৈয়ে পচায়। আপোনালোকে যদি বেলেগকৈ পচায় তেনেহ'লে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পিছৰ ভিডিঅ'ত নিশ্চয় লগ পাম। ধন্যবাদ।